আৰু ময়ো যেহেতু দেৰগাঁৱত আছো তাৰ সুবিধা লৈ আমি কেবিনেট বৈঠকখন অনুষ্ঠিত কৰিছো গতিকে গোলাঘাট জিলাৰ বিষয়ে আজি আমি ইয়াতে একো আলোচনা নকৰো গোলাঘাটত যেতিয়া কেবিনেট পাতিম সেই সময়ত আমি গোলাঘাট জিলাৰ বিষয়ে আলোচনা কৰিম আজি আমাৰ কেবিনেটত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে আপোনালোকে জানে যে অসমত এতিয়া বহুখিনি উদ্যোগ আহিছে প্ৰাইভেট বিজনেছ আহিছে তেওঁলোকে চৰকাৰৰ পৰা পিএছও বিচাৰি থাকে যে আমাক প্ৰাইভেট সিকিউৰিটি আমাক পিএছও দিব লাগে বহুত ক্ষেত্ৰত আন বিষয়াসকলে বা আন ব্যক্তিসকলেও পিএছও বিচাৰে এতিয়া চৰকাৰে এটা আজি সিদ্ধান্ত লৈছে যে কোনোবা ব্যক্তিৰ যদি থ্ৰেট পাৰসেপশন থাকে তেওঁ আমাক পিএছওৰ বাবে আবেদন কৰিব পাৰিব কিন্তু পিএছও জনৰ সম্পূৰ্ণ দৰমহা সেই ব্যক্তিজনে দিব লাগিব অৰ্থাৎ ধৰক এতিয়া জাগিৰোডতে সেমিকন্ডাক্টৰ ইন্ডাষ্ট্ৰি আছে তেওঁলোকৰ বিষয়াসকলে কব আমাক পিএছও দিও আমি পিএছও দিম কিন্তু আমাক 75000 रुपीस মাহত চৰকাৰক দিব লাগিব তাৰ মানে it will be paid PSO কিন্তু পেইড পিএছও হলেও সকলোৱে নাপায় যাৰ থ্ৰেট আছে ভাবুকি আছে জীৱনৰ প্ৰতি তেওঁলোকেহে পাব দ্বিতীয়তে আজি আমাৰ কেবিনেটত আমি আপোনালোকে জানে যে আমাৰ সুবুৰীয়া ৰাজ্য মেঘালয়ত বহুত বিলাক কনসাৰ্ট হৈ আছে কেইদিনমান আগতে আহমেদাবাদত কনসাৰ্ট হৈছিল কোল প্লে বুলি প্ৰায় জিএসটি হোটেলত থকা এই সকলো মিলি গুজৰাটে প্ৰায় এটা কনসাৰ্টতে 600 কোটি টকা উপাৰ্জন কৰা বুলি বাতৰি কাকতত এটা ইম্প্যাক্ট এনালাইসিস ওলাইছিল আজি অসমৰ কনসাৰ্ট ইকনমিৰ ওপৰত আমি বাজেটত কৈছিলো তাৰ আজি আমি পলিচিটো ইয়াত এপ্ৰুভ কৰিছো আৰু আমাৰ নামটো লেপন ডিসেম্বৰ মাহত গুৱাহাটীত আমি এটা ডাঙৰ কনসাৰ্ট এটা অনুষ্ঠিত হ'ব কনসাৰ্ট ইকনমিৰ আধাৰত আৰু কনসাৰ্ট ইকনমিৰ ভৱিষ্যতৰ ভেনু হিচাপে গুৱাহাটী ডিব্ৰুগড় আৰু যোৰহাটক আমি আজি কেবিনেটত অনুমোদন দিয়া হৈছে অৰ্থাৎ যি কোম্পানী কনসাৰ্ট অসমত অনুষ্ঠিত কৰিব আহিব তেওঁলোকক আমি তিনিটা স্থানত কনসাৰ্ট অনুষ্ঠিত কৰিবৰ বাবে আমি ইনস্পায়াৰ কৰিম এটা হল গুৱাহাটী এটা ডিব্ৰুগড় এটা যোৰহাট গুৱাহাটীত ইতিমধ্যে ডিসেম্বৰ মাহত এটা ডাঙৰ কনসাৰ্ট আহিব আমি ভাবু যে মেঘালয়ৰ লগত আমি এটা সুস্থ প্ৰতিযোগিতা এটা কৰিব পাৰিম নহলে গোটেই কনসাৰ্ট ইকনমিটোত অসম সম্পূৰ্ণৰূপে ইমান দিনে বাদ পৰি আছিল আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত লোৱা হৈছে যে আমাৰ চাহ বাগানৰ শ্ৰমিকসকলৰ যিটো মজুৰি 250 টকা প্ৰতি দিনত হ'ব লাগে কিন্তু এটিসিএল অসম চাহ বাগিচাৰ গাৰ্ডেন সমূহক আমি 220 টকা দি আছিল 1 অক্টোবৰৰ পৰা আমি 1 অক্টোবৰৰ পৰা আমি অল জিমানখিনি চাহবাগী অসম চাহ নিগমৰ বাগিচা আমি বৰ্তমান চলাই আছো সকলোতে 250 টকা যেটো নটিফাইড ওয়েজ আমি 1 অক্টোবৰৰ পৰা দিবৰ বাবে সিদ্ধান্ত লৈছো নুমলীগড় ৰিফাইনাৰীত আপোনালোকে জানে যে আমাৰ 26% অংশীদাৰিত্ব আছে নুমলীগড় ৰিফাইনাৰীত বিভিন্ন বিকাশ আৰু উন্নয়নৰ কাম চলি আছে নুমলীগড় ৰিফাইনাৰীত আমাৰ শেয়াৰ অফ ইনভেষ্টমেন্ট এটো লাষ্ট এণ্ড ফাইনেল কল বুলি কোৱা হয় 205 কোটি টকা ৰাজ্য চৰকাৰে দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে আজি আমাৰ কেবিনেটত অসমত সোলাৰ পাৱাৰ জেনাৰেশনৰ যিখন প্ৰমোশন পলিচি সেই প্ৰমোশন পলিচিখনো আজি কেবিনেটে এপ্ৰুভ কৰিছে আপোনালোকে জানে এটা 1985 চনতে কাজিৰঙাৰ ষষ্ঠ যেটো আমি ইয়াক কব গলে এডিশন বুলি কওঁ যেটো 6th এডিশন 1985 চনতে তাৰ খসৰা প্ৰকাশ কৰা হৈছিল আজিলৈকে তাক চূড়ান্ত ৰূপ দিয়া হোৱা নাছিল
আজি আমাৰ কেবিনেটে কাজিৰঙাৰ 6th এডিশ্যনটো আমি চূড়ান্ত ৰূপ দিওঁ যেতিয়া কাজিৰঙাত আমি 6th এডিশ্যনৰ ফাইনেল নটিফিকেশ্যন আজি আমি এপ্ৰুভ কৰিছোঁ ইয়াৰ টোটেল হেক্টৰ হ'ব 47,291 হেক্টৰ কাজিৰঙাৰ 6th এডিশ্যন আজি কেবিনেটে ফাইনেলি নটিফাই কৰিছে ইমান দিন এইটো এটা প্ৰিলিমিনাৰী নটিফিকেশ্যনৰ ওপৰত আছিলে আজিৰ পৰা এইটো চূড়ান্ত হ'ল আৰু চূড়ান্ত বাউণ্ডাৰীটো আমি 47,291 হেক্টৰত আমি চূড়ান্ত কৰিছোঁ এই চূড়ান্ত কৰোঁতে আমি ৰাইজৰ কেইবাটাও সমস্যা আজি সমাধান কৰিছোঁ বিশ্বনাথ চাৰিআলি জিলাৰ গোপালজাৰণী গনাইটাপু জাব্ৰে থুটেচাপৰি বালিগাঁও বিশ্বনাথ ঘাট উমাতামনি এই গোটেইকেইটা অঞ্চলক আমি কাজিৰঙাৰ ষষ্ঠ অনুসূচীৰ বাহিৰত ৰাখিছোঁ উইদাউট ৰিডিউচিং দ্য এৰিয়া যেতিয়া প্ৰিলিমিনাৰী নটিফিকেশ্যন আছিলে তেতিয়া 41,000 হেক্টৰ আছিলে আজি আমি হেক্টৰ 47,000 কৰিলোঁ বঢ়ালোঁ কিন্তু ৰাইজে ইমান দিনে ভোগী থকা সমস্যা গোপালজাৰণী গনাইটাপু জব্ৰে থুটেচাপৰি বালিগাঁও বিশ্বনাথ ঘাট আৰু উমাতামনিক আমি ষষ্ঠ অনুসূচীৰ পৰা আমি বাহিৰত ৰাখিলোঁ ঠিক তেনেধৰণে আমাৰ কলিয়াবৰৰ হাতীমুৰা শিলঘাট আদি যি অঞ্চলত ইমান দিন তেওঁলোকৰো এটা অনিশ্চয়তাত আছিলে তেওঁলোকো এতিয়া ষষ্ঠ অনুচ্ছেদত নাথাকে 6th এডিশ্যনত নাথাকে কিন্তু টোটেল হেক্টৰ অফ লেণ্ড ইন 6th এডিশ্যন এইটো 6,000 হেক্টৰ প্ৰিলিমিনাৰী নটিফিকেশ্যনতকৈ বাঢ়িছে কাৰণ ব্ৰহ্মপুত্ৰৰ মাজত তেনেকুৱা নতুন নতুন এৰিয়া ক্ৰিয়েট হৈছিলে গোটেইখিনি আমি ষষ্ঠ অনুচ্ছেদত আমি দিলোঁ কিন্তু ৰাইজৰ গাখীৰ খাটি শিলঘাট হাতীমুৰা এই গোটেই ৰাইজৰ এটা সমস্যা আজি বিডুবি এই গোটেইবিলাক ৰাইজৰ সমস্যাও আজি সমাধান হ'ল আজি আমাৰ কেবিনেটে লাচিত বৰফুকন একাডেমি অৰ্থাৎ দেৰগাঁৱৰ পুলিচ একাডেমিৰ ফেজ 2 য'ত নেকি ৰেচিডেন্সিয়েল কোৱাৰ্টাৰসমূহ হ'ব ট্ৰেইনিংসকলৰ ৰেচিডেন্সিয়েল কোৱাৰ্টাৰ আৰু কলনীত থকা মানুহসকলৰ ৰেচিডেন্সিয়েল কোৱাৰ্টাৰ হ'ব 102 যিটো আমাৰ সেৱা আমি দেৰগাঁৱত কৰিম তাৰ বিল্ডিং নিৰ্মাণ এই গোটেইবিলাকক লৈ আজি কেবিনেটে 229 কোটি টকা অনুমোদন কৰিছে দেৰগাঁৱৰ পুলিচ একাডেমিৰ সেকেন্ড ফেজ অফ ডেভেলপমেন্টৰ কাৰণে 229 কোটি টকা আজি আমাৰ কেবিনেটে ডিব্ৰুগড়ত অসম বিধানসভা নিৰ্মাণ কৰিবৰ বাবে য'ত নেকি MLA হোষ্টেল থাকিব বিধানসভা থাকিব 1000 মানুহ বহিব পৰা এটা ডাঙৰ অডিটৰিয়াম থাকিব এই গোটেইবিলাক লৈ আজি ডিব্ৰুগড়ত আমাৰ নতুনকৈ বিধানসভাৰ ভৱন নিৰ্মাণৰ বাবে কেবিনেটে 284 কোটি টকা অনুমোদন জনাইছে ডিব্ৰুগড়ৰ বাবে আৰু এটা সুখবৰ ডিব্ৰুগড়ত যিখন খনিকৰ ষ্টেডিয়াম আছিলে তাক ইনিচিয়েলি 5,000 মানুহে বহি চাব পৰা এখন ষ্টেডিয়াম নিৰ্মাণৰ কল্পনা কৰা হৈছিল মই তাত কেইবাবাৰো গৈছিলোঁ আৰু যাওঁতে আমি সিদ্ধান্ত লৈছিলোঁ যে অসমৰ সৰ্ববৃহৎ ষ্টেডিয়ামখন আমি ডিব্ৰুগড়ত বনাম আজি কেবিনেটে 209 কোটি টকা অনুমোদন কৰিছে 35,000 মানুহে খনিকৰ ষ্টেডিয়ামত একেলগে বহি খেল চাব পাৰিব আৰু গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামতকৈ এইখন 10,000 সিটিং কেপাচিটিত বেছি হ'ব অসমৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়ামখন ডিব্ৰুগড়ৰ বাবে এতিয়া নিৰ্মাণ হ'ব খনিকৰত য'ত 5,000 মানুহ বহিব পৰা কল্পনা আছিল আজি কেবিনেটে 35,000 মানুহ বহিব পৰা প্ৰজেক্ট এটা অনুমোদন কৰিছে 209 কোটি টকা এক্সট্ৰা আমি ইয়াত ব্যয় কৰিম আৰু ইভেন্টুৱেলি এইখনে ডিব্ৰুগড়ৰ খনিকৰ ষ্টেডিয়ামখনে অসমৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়ামলৈ ৰূপান্তৰ হ'ব আমাৰ
ডিসেম্বৰ 8 ডিসেম্বৰ তাৰিখে আজি আমি যেটো কনসাৰ্ট ইকনমিৰ কথা কলো বিশেষকৈ ইয়ং জেনাৰেশনে খুব ভাল পাব পোষ্ট মেলনে বুলি এটা ডাঙৰ কনসাৰ্ট গ্ৰুপ আছে 8 ডিসেম্বৰত তেওঁলোকে গুৱাহাটীত আহি পাৰফৰ্ম কৰিব আজি আমাৰ যেটো কনসাৰ্ট ইকনমি আমি এপ্ৰুভ কৰিলো তাৰ প্ৰথম ৰিজাল্টটো হল যে 8 ডিসেম্বৰত পোষ্ট মালনে আহিব আদাৰৱাইজ তেওঁলোক শিলংতে যায় এবাৰ গুৱাহাটীত হ'ব আৰু খনিকৰ আদি ষ্টেডিয়াম জোৰহাট হৈ গলে লাহে লাহে আমি জোৰহাট ডিব্ৰুগড়টো লৈ যাব পাৰিম বাট পোষ্ট মালনে শো on 8 December in Guwahati is confirmed আৰু এটো কি আমেৰিকান ৰক বেণ্ড এটো আমেৰিকান ৰক বেণ্ড হয় আৰু যদি আপোনালোকৰ কিবা খুদিবলগীয়া আছে মই ক'ব পাৰো নহলে আমাৰ পিছত এসপি কনফাৰেন্সৰ বিষয়ে মই আপোনালোকক 1:30 বজাত যোৱাৰ আগতে কৈ যাম সব কথাটো এনেকুৱা তেখেতৰ বিৰুদ্ধে 307 ধৰা যেটো পুৰণা আইপিসি এটো এটা অ্যাটেম্পট টু মাৰ্ডাৰ কেস ৰেজিষ্টাৰ হৈছিল অ্যাটেম্পট টু মাৰ্ডাৰ কেস ৰেজিষ্টাৰ হলে তেওঁলোকৰ তেনেকুৱা আসামিক মাৰ্ডাৰ কেস বা অ্যাটেম্পট টু মাৰ্ডাৰ কেসৰ আসামিক হ্যান্ডকাফ লগোৱাটো পুলিচৰ দায়িত্ব পুলিচে লগাব লাগে কিন্তু শংকৰজ্যোতি বৰুৱাৰ যেটো প্ৰতিষ্ঠা বা তেখেত এগৰাকী ছাত্ৰ নেতা আছিল আৰু স্বাভাৱিকভাৱে তেওঁ কতো পলাই আদি যোৱাৰ সম্ভাৱনা নাথাকে সেইকাৰণে মই নিজে এসপি ডিব্ৰুগড়ক ফোন কৰি কৈছো যে তেখেতক আপোনালোকে যাতে হ্যান্ডকাফ নলগায় কিন্তু অ্যাটেম্পট টু মাৰ্ডাৰ কেসৰ আসামি হলে হ্যান্ডকাফ লগালে আইনমতে কোনো তাত ভুল নহয় কিন্তু তেখেতৰ প্ৰতিষ্ঠাৰ প্ৰতি লক্ষ্য ৰাখি মই নিজে ইন্টাৰফেয়াৰ কৰিছো আৰু মই নিজে কৈছো যে এবিলাক নকৰিব আৰু কোৰ্টৰ পৰা যোৱাৰ সময়ত তেওঁ হ্যান্ডকাফ লগোৱা নাই এগৰাকী মহিলাই অসমীয়া লোকক লৈ পেলাই মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে ফ্ৰী মেক হাতা এনেকুৱা এতিয়া মই নাজানো মই খুদিলে চাই লম কিন্তু কোনোবা এগৰাকী কৰবাত মহিলাই কিবা কলে আৰু অসমীয়াত এনেকুৱা হৈ যাব নেকি आप लोग क्यों ये सब में पढ़ते हो कांग्रेस नेता उधर नेता आज इतना कैबिनेट का बात बोला वही पब्लिश करिए ना अरे भाई मैं मल्लिकार्जुन खड़गे कुछ बोला है उनका रिप्लाई देने के लिए दिल्ली में हमारा स्पोक्स पर्सन लोग है ना तो मैं तो आउट ऑफ टर्न नहीं बोलता हूँ ना मैं কৰাটো কোনো আপত্তি নাই মানুহে নিজৰ বস্তু নিজে লিখি থাকিব পাৰে আমিও এখন ম্যাপ উলিয়াই দিলে হল বাংলাদেশখনক অসমত লৈ পেলাই ম্যাপ বনোৱাত কাৰ আপত্তি আছে ম্যাপটো আমেৰিকাকো ভাৰতৰ লগত লৈ পেলাই বনাব পাৰে কিন্তু বনালে হ'ব নি গতিকে আমাৰো পুৰোহিত তেওঁলোকৰ মৌলানাই বনাইছে গতিকে আমাৰো পুৰোহিত বা পণ্ডিত বা বিদগ্ধ বাকি ব্যক্তিসকলে আমাৰো এখন ম্যাপ বনাব লাগে চিটাগং পোৰ্টক অসমক লৈ পেলাই এখন আমি উলিয়াই দিব লাগে সৰকাৰেটো নোৱাৰে কিন্তু পাব্লিকেটো কৰিব পাৰে চিটাগং পোৰ্টখনক অসমত দেখুৱাই পেলাই আমিও আমাৰ ম্যাপ এখন উলিয়াই দিব লাগে তেওঁলোকৰ দুটা চিকেন নেক আছে আমাৰ ভাৰতৰ এটা চিকেন নেক আছে আৰু বাংলাদেশৰ দুটা চিকেন নেক আছে গতিকে আমাৰ এটা চিকেন নেকক বাংলাদেশে হামলা দিলে আমিতো দুটা চিকেন নেকক হামলা দিম আমাৰ যেটো চিকেন নেক আছে মেঘালয় দি চিটাগং পোৰ্টত হেতু চিকেন নেক আমাৰ চিকেন নেকত কৈ সৰু ৰিং এটা দলিয়ালে পাই যায় সেইকাৰণে এইবিলাক কোৱা কথা আমিও আমাৰ চিকেন নেকটোৰ কথা কৈ থাকো যাতে বিভিন্ন টানেল আদি বিভিন্ন আঁচনি ভাৰত চৰকাৰৰ পৰা আমি পাব পাৰো কিন্তু চিকেন নেকত হাত দিবৰ কাৰণে ইণ্ডিয়া এখন কিমান শক্তিশালী ৰাষ্ট্ৰ তাতো আপোনালোকে আন্দাজ অপাৰেশন সিন্দুৰতে পাইছে বাকিটো মই নিউক্লিয়াৰ আদিলৈকে যাবই খোজা নাই বাংলাদেশে মিনিমাম 14 বাৰ মান জনম লব লাগিব যে ভাৰতৰ কিবা হাত দিয়াৰ কাৰণে গতিকে বাংলাদেশক ইমান গুৰুত্ব দিয়া কথা নাই ইটস এ স্মল কান্ট্ৰি আৰু ভাৰতৰ লগত তাৰ তুলনা নহয় सर असम में 70 से ज्यादा पाकिस्तानी समर्थक पुलिस ने पकड़ा हो गया सब मैं डेली ट्वीट में दे ही देता हूँ ना अब मेरा जो भी अरेस्ट होता है मैं तो ट्वीट में डाल ही देता हूँ सरकार का आगे क्या
গুৱাহাটী হওক মহানগৰক হওক বানপানীৰ পৰা সম্পূৰ্ণ উদ্ধাৰ হোৱাটো ৰাস্তা কতো নাই প্ৰত্যেক বছৰতে নতুন নতুন খালী ঠাইৰ আমি পুতি বিল্ডিং বনাওঁ যোৱাকালি মই আহোঁতে চাই আহিছোঁ আগততো USTM আছিলে এতিয়া আৰু দুটা ডাঙৰ ডাঙৰ বিল্ডিং তাত পাহাৰ কাটি মেঘালয়ত বনাই আছে আমি সুপ্ৰিম কোৰ্টৰ এম্পাৱাৰ কমিটিত এখন আবেদন কৰিছোঁ আমি লাগি আছোঁ যাতে তেওঁলোকে আহি পাহাৰখিনি পৰ্যবেক্ষণ কৰে আৰু মই ভাবোঁ যে 2-3 মাহৰ ভিতৰতে আমি ইয়াত এটা ভাল খবৰ পাম সুপ্ৰিম কোৰ্টৰ যিখন এম্পাৱাৰ কমিটি তাত আমি আবেদন কৰিছোঁ যে মেঘালয় এনেকৈ যদি পাহাৰ কাটি থাকে এসময়তো গোটেই গুৱাহাটীখন সাগৰ হৈ যাব এতিয়া বান্দৰৰ সমস্যা সমাধান কৰাৰ এটাই ৰাস্তা হৈছে যে তেওঁলোক হয় মাৰিব লাগিব নহলে তেওঁলোকক ধৰি বান্ধি বেলেগ হস্পিটালত বনাই অভয়াৰণ্যত পঠাব লাগিব অভয়াৰণ্যত পঠালেও ঘূৰি আহে সিহঁতি আগতে 2-3 বাৰ ধৰি পেলাই পঠোৱা হৈছিল ঘূৰি আহে যোৱাকালিও ৰাইজে মোক কৈছে বিষয়টো মই আলোচনা কৰিছোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টে ভাবে যে তেওঁলোকে জন্ম আৰু দিব নোৱাৰা যদি ইনজেকশ্যন দিয়া যায় তাৰ পৰা কিছু লাভ হ'ব পাৰে বুলি বিষয়টোলৈ আমি ষ্টাডি কৰিম কালি মোক ৰাইজে মই চেনিকলত যাওঁতে উল্লেখ কৰিছে বিষয়টো মই সিৰিয়াসলি লৈছোঁ যশৱন্ত সিং নৰেন্দ্ৰ মোদী আদৱানী তেওঁলোকে ৰাইজক দেখাই পেলাই গৈছে চৰকাৰী দায়িত্বত গৈছে গতিকে এই কথাবিলাক ইমান এজন সিনিয়ৰ MP ডেপুটি লিডাৰ অফ এ পাৰ্টি মণিপুৰৰ বিষয়ে ইমান সংসদত কয় তেওঁ যদি আপেল আৰু কমলাৰ পাৰ্থক্য বুজি নাপায় অহাকালি যদি ভাৰত পাকিস্তানৰ কিবা আলোচনা হয় তেলে পাকিস্তানৰ প্ৰধানমন্ত্ৰীটো ভাৰতত আহিব ভাৰতৰ প্ৰধানমন্ত্ৰীও পাকিস্তানত যাব কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰীজন যেতিয়া পাকিস্তানত যায় তেওঁৰ লগত ৰৰ মানুহ থাকে বৈদেশিক পৰিক্ৰমা বিভাগৰ মানুহ থাকে প্ৰধানমন্ত্ৰীজন অকলে না যায় তেওঁ লগত 40-50 জন মানুহ লগত লৈ যায় কি কথা পাতিছে নাপাতিছে ৰেকৰ্ড হয় আৰু দিনৰ পোহৰত যায় এটা যদি আপোনালোকে কয় যে আপেল আৰু কমলাৰ মাজত কম্পেয়াৰ কৰ সেইটো নহয় ৰাষ্ট্ৰৰ দায়িত্বটো আমি তেতিয়া ক'ব পাৰে যে ইণ্ডিয়ান আৰ্মিওটো পাকিস্তানৰ ভিতৰত যায় আক্ৰমণ কৰিবৰ কাৰণে গতিকে ৰাষ্ট্ৰৰ দায়িত্বত যোৱা আৰু সুপে সাপে যোৱাৰ মাজত বহুত পাৰ্থক্য আছে আৰু তেখেতে কোন গৈ আছে তাক জাস্টিফাই কৰিব খুজি আছে তাৰমানে তেওঁ যোৱাটো হয় নেকি কোন নৰেন্দ্ৰ মোদী কৈছে কোনবা RSSৰ মানুহৰ নাম লয় মই জীৱনতে শুনা নাই কোন তেনেকুৱা মানুহ সেইটোকে তেওঁ বেলেগে যোৱাৰ উদাহৰণবোৰ দি আছে তাৰমানে মোৰ অভিযোগটো আপোনালোকেও আন্দাজ কৰিব পাৰিছে যে মোৰ অভিযোগটো সঁচা এতিয়া চক সেইটোতো আমি কিয় ৰব লাগে সেইটো আমি ডিসাইড কৰিম নহয় তেওঁ সোনকালে কৰোৱাব খুজি আছে যাতে মই প্ৰভুক হৈ কাগজ পত্ৰ নোহোৱাকৈ আপোনালোকক কৈ দিওঁ কিন্তু মইতো 25 বছৰ ৰাজনীতি কৰিলো না কেতিয়া কি ক'ব লাগে তো মই জানো গতিকে আমাৰ ডেট জানুৱাৰীতে 10 সেপ্টেম্বৰ দিছো যেনেকৈ বিয়া বাৰু কেতিয়াবা আপোনালোকে ক'ব নেকি যে বিয়াখন কিয় ডিসেম্বৰত ঠিক কৰিলে আজিয়ে ক ডেট কাল চাই কৰিব লাগে না গতিকে আমি দিন কাল কৰি 10 সেপ্টেম্বৰটো বান্ধি দিলো এটা তেওঁ কলেও সেইটো আগুৱাই নাহে তেওঁ কলেও সেইটো পিছুৱাই নাহে মই ভাবো যে জ্যোতি মালহোত্ৰাতকৈ আমাৰ কেছটো বেছি সিৰিয়াস জ্যোতি মালহোত্ৰাৰ কেছটো এটা ইউটিউবাৰ ডেকা ছোৱালী এজনী তাই গ'ল জাসুস হল বেলেগ কথা কিন্তু সংসদ যোনে নেকি ডাইৰেক্ট ঘূৰি আহি পেলাই জ্যোতি মালহোত্ৰাই নিউক্লিয়াৰ ৱেপনৰ ওপৰত সংসদত কুৱেশ্যন কৰিব নোৱাৰে জ্যোতি মালহোত্ৰাই ৰাফেলৰ ওপৰত কুৱেশ্যন কৰিব নোৱাৰে কিন্তু আমাৰ জনাই সংসদত নিউক্লিয়াৰ ৱেপন কোট আছে ৰাফেল কোট আছে কোষ্ট গাৰ্ডে কোট কি ৰাখিছে গতিকে আমাৰ জনৰ লগত জ্যোতি মালহোত্ৰা যদি 10 এখেত 100 বাকি ইউটিউবাৰ বিলাক আপুনি যেটো কৈছে মই বুজিছো আৰু আমি সদায় এৰেষ্ট কৰি আছো কোনবা যদি পাকিস্তানত যোৱা নাম আছে মোক দি দিব জ্যোতি মালহোত্ৰাটো এতিয়া পাকিস্তানত তেওঁৰ লৰা
অসমৰ্থিত বাতৰি যে তেওঁৰ সন্তান এটাও তাতে আছে বুলি কৈছে গতিকে বাট মই ইমান নাজানো মই কেছটো ষ্টাডিও কৰা নাই তেনেকুৱা যদি অসমত আৰু কোনোবা আছে এজনৰ নামটোতো মই জানো আৰু যদি বাকি কিবা আছে নাম আপোনালোকে দিব ব্যৱস্থা ল'ম এই কথাটোতো বহুত দিন আগতে আলোচনা হৈছিল যে টাউনৰ মাজেদি এইবোৰ কাৰণে যাব নালাগে টাউনৰ বাহিৰেদি হাইৱেটো যাব লাগে এই কথাবিলাকতো তেতিয়াই বহুত আলোচনা হৈছিল ইয়াতে বহি পেলাই এতিয়া চাওক তেতিয়া হাইৱেৰ মানুহ যেতিয়া আমি একেলগে বহিছিলোঁ তেতিয়া হাইৱেৰ মানুহে এই কথাবিলাকে কৈ আছিলে যে ভিতৰ দিলে গ'লে কি হ'ব বাহিৰ দি গ'লে কি হ'ব এতিয়া এই কথাবিলাক তেতিয়াও আমি আলোচনা কৰিছোঁ কিন্তু এটা দেৰগাঁও ৰাইজৰে দাবী আছিল যে যেনেকৈ আছিল তেনেকেই বনোৱা যাওক যিহেতু বনিলে এটা পানীৰ ঘটনাটো নিৰ্মাণত খেলি মেলি কেনেকুৱা ধৰণৰ কিবা যদি বস্তু কম কৰি লগাইছে শিল বালি কম কৰি লগাইছিল কিবা লগাইছিল যদি কোনোবা ইঞ্জিনিয়াৰে মোক চাই পেলাই দিব পাৰে তেতিয়া মই ভাৰত চৰকাৰৰ লগত টেক আপ কৰিম সেইকাৰণে আপোনালোকে যদি চাই এতিয়া মঙলদৈ আমি টাউনৰ বাহিৰদি বাইপাছ বনাইছোঁ নগাঁও টাউনৰ বাহিৰদি বাইপাছ বনাইছোঁ যোৰহাট টাউনৰ বাহিৰদি বাইপাছ বনাইছোঁ দেৰগাঁৱে এখন চহৰ য'ত টাউনৰ মাজেদি আমি হাইৱেটো বনাইছোঁ গতিকে বাকী সকলো জেগাতে হাইৱেটো ব্যতিক্ৰম এতিয়া তেজপুৰত আমি বনাব খুজিছোঁ বাহিৰদি নগাঁৱত বাহিৰদি যোৰহাটত বাহিৰদি ডিব্ৰুগড়ত বাহিৰদি সৰু ঢেকিয়াজুলিও টাউনৰ বাহিৰদি মোক এইটো পৰ্যায়ত মুখ্যমন্ত্ৰীক লৈ নাযাব এইবিলাক আপোনালোকৰ মফচলীয়া সাংবাদিকৰ যিটো এৰিয়া তাত আৰু মুখ্যমন্ত্ৰীক লৈ নাহিব আৰু গণপতি এইবিলাক নাম আৰু মই মোৰ কাৰণে এইটো যদি আপোনালোকৰ কিবা কমপ্লেইন আছে মোক লিখিত দিয়ক কি পইণ্টত কমপ্লেইন আছে মই গাডকাৰীজীৰ লগত টেক আপ কৰিম মই গণপতিৰ লগত কথা পাতিব নোৱাৰোঁ কালি যেটো স্থানত আপুনি কোৱা কৈছিলে সেই জায়গাটো খুন্দাই বিধানসভা সমষ্টিৰ অন্তৰ্গত কিন্তু দেৰগাঁও ৰাজচক্ৰত আছিলে কেৱটাকে দেখা গৈছে যে সেই অঞ্চলটো মিছামৰা মৌজাৰ বৃহত্তৰ অঞ্চলটো খুন্দাই বিধানসভা সমষ্টিৰ দেৰগাঁও ৰাজচক্ৰত এতিয়া নাই তেনেকুৱাটো নহয় আমিতো ৰেভিনিউ চাৰ্কুল ক'তো বদলোৱা নাই এইটো আপোনাক কোনোবাই এনেই কৈছে আমি কোনো ৰেভিনিউ চাৰ্কুল যি গাঁও য'ত যেনেকৈ আছিল তেনেকৈ আছে আমি খালি ৰাইজৰ পৰামৰ্শহে বিচাৰিছিলোঁ কিন্তু কোনো ৰেভিনিউ চাৰ্কুল ৰেভিনিউ মন্ত্ৰী আছে যোৱা বছৰ যদি বিধানসভা সমষ্টি হোৱাৰ আগত যদি সেইটো দেৰগাঁৱত আছিলে আজিও দেৰগাঁৱত আছে সব মই মানিলোঁ না সমজিলা তমজিলা সব মানিলোঁ কিন্তু ৰেভিনিউ চাৰ্কুল য'ত আছে তেনেকৈ আছে আৰু খুমটাইত সমজিলাও হোৱা নাই आप काहे को ये सब में मुझको घिस रहा है भाई आप